নমস্কাৰ প্ৰথমে আপোনালোকৰ চেনেলটোক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই 8 বছৰমান বয়সৰ পৰা লোকগীতৰ লগত জড়িত। লোকগীত গাইছিলোঁ আৰু নিজে দতৰা বজাইছিলোঁ। আৰু যেতিয়া ডাঙৰ হৈ আহিলোঁ দতৰা বনাব অলপ শিকিছিলোঁ। তাৰপিছত লকডাউনৰ সময়ত যেতিয়া সময় পালোঁ কেইটামান দতৰা বনাই ছ'চিয়েল মিডিয়াত এৰিয়া দিয়াৰ পিছত আমাৰ গোটেই ৰাজ্যত যেতিয়া জনোৱাৰ হ'ল তেতিয়া মোৰ তাত ফোন আহিল। ফোন অহাত মই দতৰা বনোৱাৰ কাৰণে উৎসাহ দিবলৈ পালোঁ। 2020 চনৰ পৰা ইতিমধ্যে মই কামৰূপী দতৰা বনাই আছিলোঁ। তাৰপিছত এতিয়া মই নতুন পদক্ষেপ গোৱালপৰীয়া দতৰা টকাৰী আৰু চাৰিন্দা বনাব মই নতুন পদক্ষেপ লৈছোঁ। গতিকে ৰাইজে এই ক্ষেত্ৰৰ বিষয়ে সঁহাৰি জনাইছে আৰু এই হেৰাই যাব ধৰা এই লোকবাদ্যবিধ মই যিহেতু মোৰ এই শিল্পকৰ্মটো মই নতুনকৈ পদক্ষেপ লৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি লাগিব আৰু ৰাইজৰ যদি সঁহাৰি নাথাকে তেতিয়াহ'লে মোৰ এই শিল্পকৰ্ম মই স্তব্ধ হ'ব। আৰু নৱপ্ৰজন্মকো মই আহ্বান জনাইছোঁ। ইতিমধ্যে মোটামুটি 96 মানৰ পৰা 1996 চনমানৰ পৰা আমাৰ কামৰূপী লোকগীতটো আমাৰ মঞ্চৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হৈছিল। কাৰণ মই নিজে 1991, 92, 93, 94 এই 4 বছৰ মই একেলেঠাৰে মঞ্চত মই লোকগীত গাইছিলোঁ। 96 মানৰ পৰা যেতিয়া মঞ্চত নোহোৱা হৈ গ'ল মোৰ লগতে এই অঞ্চলৰ লোকশিল্পীসকল আজি ঘৰতে বহি আছে। ইয়াৰ কাৰণটো কি মই পিছে ঠিক ধৰিব নোৱাৰিম। ইতিমধ্যে 700মান মই কামৰূপী দতৰা বনাইছোঁ। কামৰূপী দতৰা এতিয়া মই 4000 টকাত বিক্ৰী কৰি আছোঁ। আৰু যি নতুন পদক্ষেপ মোৰ এই গোৱালপৰীয়া দতৰা ইয়াতে মাত্ৰ 6খন আছে। 4খন মোৰ বিক্ৰী হৈ গ'ল 4000 টকাকৈ। আৰু চেৰেণ্ডা মোৰ 5000 টকাকৈ বিক্ৰী হ'লে চেৰেণ্ডা 10খন বনাইছোঁ। চেৰেণ্ডাত অৱশ্যে মোৰ সহযোগী আছে এই পূৰ্ণকান্ত ৰাজবংশী আৰু টকাৰীটো মই নিজে বনাইছোঁ। এইটো জীৱিকা নাছিল, প্ৰথমতে নিচা আছিল, তাতো জীৱিকাতে পৰিণত হ'ল। কাৰণ মই দিনে ৰাতি যিহেতু বনাই আছোঁ মইতো হাবাখি চলিব নোৱাৰোঁ। গতিকে মই এতিয়া এইটো জীৱিকাত পৰিণত হৈছে।